বাহঁতৰ ঘৰত গৈ আছিলোঁ আৰু মোৰ কণমানি উৎপতীয়া ভাগিনজনীয়ে চাওমিন খাবলৈ ডিমাণ্ড কৰিলে। আজি বনাব লৈছোঁ ভেজ চাওমিন। তাকে কেনেকে বনালো আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। ভেজৰ নামত ফুলকবি আৰু ব্ৰকলিহে আছে, বেলেগ একো নাই। চ' এইখিনি দিয়ে বনাম আৰু। পানী গৰম হ'ব দি তাতে নুডলছ দি দিলোঁ আৰু লগতে মই তেল আৰু নিমখো দি দিছিলোঁ দেই, সেইটো হ'লে দেখাব পাহৰি থাকিলোঁ। যেতিয়া নুডলছখিনি 70% কুক হৈ যাব, মই গেছৰ পৰা নমাই পিনে ঠাণ্ডা পানীৰে ধুই দিম আৰু লগতে তাতে মই চয় চচ আৰু তেল অকণমান দি গোটেইখিনি ভালকে মিক্স কৰি ল'লোঁ। কেৰাহীত তেল গৰম হ'বলৈ দি তাতে মই ৰচুন দি দিলোঁ আৰু গোটেইখিনি ভালকৈ লৰাই পিনে মই পিঁয়াজ দি দিলোঁ। অকণমান টাইম লৰাই পিনে মই তাতে কাটি থৈ দিয়া পাচলিখিনি দি দিলোঁ। পাচলিৰ নামত ব্ৰকলি আৰু ফুলকবি, বাছ এইকেইটাই আছিলে ঘৰত, যি আছিলে তাকে দি দিলোঁ। আপোনালোকে লাইশাক চাইশাক চব দিব পাৰে। তাৰপৰা এইখিনি অকণমান টাইম চতে কৰাৰ পিছত মই তাতে নুডলছখিনি দি দিলোঁ। এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ল'ম আৰু অকণমান টাইমৰ পিছতে মই তাতে টমেট' চচ আৰু চয় চচ দি দিলোঁ। ইহঁতৰ ঘৰত MSG আনি থৈ দিয়া আছিলে, তাৰে অকণমান দি দিলোঁ। এতিয়া গোটেইখিনি ভালকৈ লৰাই ল'লোঁ আৰু মই ফ্ৰিজত অকণমানি টুকুৰা পনীৰ পালোঁ, সেই পনীৰখিনি সৰু সৰুকৈ কাটি দি দিলোঁ আৰু সোৱাদ অনুসৰি নিমখ দি দিলোঁ। বাছ অকণমান টাইম ভালকৈ লৰাই পিনে ওপৰৰ পৰা ধনিয়া আৰু পিঁয়াজ পাত দি লাষ্ট টাইমৰ কাৰণে লৰালে আমাৰ ভেজ চাওমিন ৰেডি হৈ গ'ল। তাই খাবলৈ ইমান পেনপেনাই আছিলে যে সেইকাৰণে ঘৰতে যি আছিলে তাৰ পৰা একদম চিম্পলকৈ বনাই দিলোঁ। এতিয়া বাৰী লৈ পিনে উৎপতীয়াজনীক খাবলৈ দিছোঁ আৰু চাওক মুখত কি দাঢ়ি সানি ল'লে, তাই হেনো ল'ৰা হৈছিলে আৰু এতিয়া হাঁহি হাঁহি টেষ্ট কৰিব লৈছে। এইখিনি খাবলৈ পাইহে তাই শান্তি, নহ'লে দিনটো পেনপেনাই থাকিলেহেঁতেন। ময়ো তাইৰ পৰা এচামুচমান খাই টেষ্ট কৰি চালোঁ, খাবলৈ বাৰু ভালেই হৈছে আৰু তাই মানে ব্ৰকলি খাই বেয়া পায়, কিন্তু এনেকৈ চাওমিনত দিয়াৰ পিছত খাই ভালেই পাইছে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্টত জনাবচোন, মই জানি বহুত ভাল পাম। আজিলৈ আহিছোঁ, বাই।